নমস্কাৰ। জনসাধাৰণক তিল তিলকৈ মৃত্যুৰ মুখলৈ ঠেলি দিয়া নীৰৱ ঘাতক বৰবিহস্বৰূপ মদৰ বিষয়ে সজাগতা সৃষ্টি কৰাৰ উদ্দেশ্যে শ্ৰদ্ধাৰ কবি শ্ৰীযুত মনোজ কুমাৰ শৰ্মাদেৱে ৰচনা কৰা তথা 2013 বৰ্ষৰ মাদক দ্ৰব্য নিবাৰণী পৰিষদৰ ৰাজ্যিক প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰপ্ৰাপ্ত এটি কবিতা আজি আবৃত্তি কৰিবলৈ লৈছো। কবিতাৰ শিৰোনাম মদ। আপোনালোকৰ বিবেকৰ খিৰিকী খুলি মোলৈ চাওক, মই বাৰু কোন? বহুজনৰ মই অতিকে আপোন, তেজত লাগি থকা সুবাস, অথবা লক্ষজনৰ দিব্য সপোন, প্ৰজ্ঞাৰ ধ্বজা ধৰা অথবা অবুজ মানৱ, ধনবান অথবা ধনহীন, বহুজনৰ মই অতিকে আপোন, তেজত লাগি থকা সুবাস। চুমাৰ স্পৰ্শৰে ধন্য হয় মোৰ জীৱন, কাৰোবাৰ জনমত কিম্বা মৰণত, আনন্দত কিম্বা বিষাদত, জয়ত কিম্বা পৰাজয়ত, আদৰণি কিম্বা বিদায় বেলিকাত, কৰ্মক্ষেত্ৰৰ যন্ত্ৰণাত কিম্বা প্ৰশংসাত। আপোনালোকৰ বিবেকৰ খিৰিকী খুলি মোলৈ চাওক, মই বাৰু কোন? মই ভাল পাওঁ শত্ৰুতাৰ বীজাণু মেলি, মই অৰ্থৰ পিপাসু চোৰ, মই শৰীৰৰ সৌন্দৰ্যৰ ধ্বংসকামী এন্দুৰ, কোটি কোটি খাউনিতে সুখৰ সকলো হাৰ। আপোনালোকৰ বিবেকৰ খিৰিকী খুলি মোলৈ চাওক, মই বাৰু কোন? এঢোক সুখে বিয়পাই দিয়া তৃপ্তিৰ নাটকত, সন্মান শূন্য অপমানৰ কেৱল জ্যোতিহীন হাত চাপৰি। আপোনালোকৰ বিবেকৰ খিৰিকী খুলি মোলৈ চাওক, মই বাৰু কোন? ধন্যবাদ।